আৰু গাইজ আপোনালোকক দেখাই আছোঁ আগতে টিংৰাইত ইমান ডাঙৰ বজাৰ হয় দেওবাৰে, এইবাৰ মানে মানুহে নিজেই বন্ধ লৈছে কাৰণ মোৰ এটা সম্পদ হেৰুৱাইছে অসমৰ ৰাইজেহে বুজিছে সেইটো কথা। এইডোখৰ পৰা বজাৰ বহি যায়, এইডোখৰ পৰা পূৰা বজাৰ একদম হেৰিয়ালৈকে বহে, বজাৰ পূৰা বজাৰ বহে ইয়াৰ পৰা। এইবোৰে আজি বজাৰত শাক পাচলিৰ বাহিৰে একোৱেই ওলোৱা নাই। বজাৰৰ পৰা আহি এতিয়া নাজিৰা টিঙলৈ যাবলৈ ওলাইছোঁ, যিহেতু নাজিৰা টিঙত জুবিন দাৰ প্ৰতিমূৰ্তি আছে। প্ৰথমটো জুবিন দাৰ প্ৰতিমূৰ্তি নাজিৰা টিঙতে আছে। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো আগলৈ চাই যাব। অসমৰ ৰাইজে হয়তো গম নাপাবও পাৰে নাজিৰা দাৰ প্ৰথম প্ৰতিমূৰ্তিটো নাজিৰা টিঙতে আছে। জুবিন দাৰ বিয়োগৰ পাছত গোটেই অসমবাসীয়েই আঘাতপ্ৰাপ্ত হৈছে। মনলৈ বহুতো কথা আহিছে যদিও প্ৰকাশ কৰিব পৰা নাই, দুখ লাগিছে যদিও দেখাব পৰা নাই। এইখনেই হৈছে নাজিৰা টিং পৰ্যটনস্থলী প্ৰৱেশদ্বাৰ। চাৰিওফানে মাথো সেউজীয়াই পৰিৱেশ। অৱশেষত মই বন্ধুসকল এতিয়া আহি পাই গ'লোহি নাজিৰা টিং পৰ্যটনস্থলী। ইয়াতেই জুবিন দাৰ প্ৰতিমূৰ্তিটো আছে। এইফালে চাওক ইমান ধুনীয়া এটা পৰিৱেশ, কুলু কুলু শব্দ। এইখনে হৈছে নাজিৰা টিং পৰ্যটনস্থলী। এইখনে হৈছে নাজিৰা টিং পৰ্যটনস্থলী আৰু জুবিন দাৰ প্ৰতিমূৰ্তিটো আপোনালোকে সেইডোখৰত দেখিব পাব, সেইডোখৰত আছে। আৰু এইখনে হৈছে নাজিৰা টিং পৰ্যটনস্থলী। আৰু এই মনোমোহা পৰিৱেশটোতেই, এই মনোমোহা দৃশ্যটোতেই জুবিন দাৰ এটা প্ৰতিমূৰ্তি। ব'লক এতিয়া আমি জুবিন দাৰ প্ৰতিমূৰ্তিটো কাষলৈ যাওঁ। অৱশেষত আহি পালোহি জুবিন দাৰ কাষত। এইটোৱে হৈছে জুবিন দাৰ প্ৰতিমূৰ্তি থকা স্থলীটো। এইটো জুবিন দাৰ প্ৰতিমূৰ্তি। এতিয়া আপোনালোকৰ ওচৰৰ পৰা দেখামগৈ জুবিন দাৰ প্ৰতিমূৰ্তিটো। এইটোৱে হৈছে জুবিন দাৰ প্ৰতিমূৰ্তিটো। এইটো বন্ধুসকল, এইটোৱে হৈছে জুবিন দাৰ প্ৰতিমূৰ্তিটো। নাজিৰা টিং পৰ্যটনস্থলীত আছে এইটো। আহক। ইমান ডাঙৰ প্ৰতিমূৰ্তি গাইজ। এইটোৱে হৈছে অসমৰ ভিতৰত প্ৰথম প্ৰতিমূৰ্তি, এইটোৱে গাইজ। জয় জুবিন দা। জুবিন দা নাই যদিও আমাৰ মাজত এনেদৰেই সদায় জীয়াই থাকিব। চাৰিওফালে পৰিৱেশ, এক শান্ত পৰিৱেশৰ যি বিৰাজমান। এইটো গেষ্ট হাউচটোলৈ যাম এতিয়া। ওচৰৰে দাদা এজন থাকে, তাতে মাতিছে। আমাৰ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াৰ উপস্থিতিত জুবিন গাৰ্গদেৱে নিজেই আহি নিজৰ এই স্বমূৰ্তি উদ্বোধন কৰি থৈ গৈছে। বন্ধুসকল, গেষ্ট হাউচটোৰ ভিতৰত অলপ দেৰি বহিলোঁ যদিও তাত ভিডিঅ' কৰা অলপো সময় নহ'ল, কাৰণ ডাঙৰ মানুহবোৰ আছিলে। এতিয়া ঘৰলৈ অসমৰ ৰাইজক দেখালোঁ আপোনাৰ প্ৰথমটো প্ৰতিমূৰ্তি ক'ত অৱস্থিত। গৈ থাকোঁ। জুবিন দা বাই বাই। এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য আছিলে যে অসমবাসী ৰাইজক জুবিন দাৰ প্ৰথম মূৰ্তিটো দেখুওৱা। সেইবাবে এইটোৱেই আছিলে অসমৰ প্ৰথমটো মূৰ্তি জুবিন দাৰ। তো ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।